আজি আমাৰ 11 দিনীয়া আইনবছৰটো ইয়াত আমাৰ ঘৰতে অনুষ্ঠিত হ'ল আৰু মাংগলিক কাৰ্য 13 দিনীয়া যিখিনি মাংগলিক কাৰ্য আছে সেইখিনি যোৰহাটৰ ৰাইজে অনুষ্ঠিত কৰিছে যোৰহাটত। আমি পৰিয়ালৰ বহুকেইজন লোক কাইলৈ ইয়াৰ পৰা ৰাওনা হ'ম। কাইলৈ আবেলি আমি যাম যোৰহাটলৈ আৰু পৰহিলে 1 তাৰিখে ৰাতিপুৱাৰ পৰা 13 দিনীয়া মাংগলিক কাৰ্য যিখিনি থাকে সেইখিনি যোৰহাটত অনুষ্ঠিত হ'ব। যোৰহাটৰ ৰাইজে যোৰহাট বুলিয়ে নকওঁ, যোৰহাটৰ আশে-পাশে থকা সমূহ ৰাইজে মিলি সেই মাংগলিক কাৰ্যখিনি অনুষ্ঠিত কৰিছে আৰু সকলোকে তাত সহযোগিতা কৰিবলৈ, তাত উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ আৰু ৰাতিপুৱাৰ পৰা তেওঁলোকে জুবিনৰ চিতাভস্মৰ সন্মুখত জুবিনৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈও তেওঁলোকে সুবিধা কৰি দিব। গতিকে সকলোৱে আহি শান্তিপূৰ্ণভাৱে শ্ৰদ্ধাঞ্জলি জনাই আমাৰ মাংগলিক কাৰ্যত পৰিয়ালৰ সৈতে সহযোগিতা কৰিব বুলি আমি আশা ৰাখিছোঁ। আজি আমাৰ 11 দিনীয়া আইনবছৰটো ইয়াত আমাৰ ঘৰতে অনুষ্ঠিত হ'ল আৰু মাংগলিক কাৰ্য 13 দিনীয়া যিখিনি মাংগলিক কাৰ্য আছে সেইখিনি যোৰহাটৰ ৰাইজে অনুষ্ঠিত কৰিছে যোৰহাটত। আমি পৰিয়ালৰ বহুকেইজন লোক কাইলৈ ইয়াৰ পৰা ৰাওনা হ'ম। কাইলৈ আবেলি আমি যাম যোৰহাটলৈ আৰু পৰহিলে 1 তাৰিখে ৰাতিপুৱাৰ পৰা 13 দিনীয়া মাংগলিক কাৰ্য যিখিনি থাকে সেইখিনি যোৰহাটত অনুষ্ঠিত হ'ব। যোৰহাটৰ ৰাইজে যোৰহাট বুলিয়ে নকওঁ, যোৰহাটৰ আশে-পাশে থকা সমূহ ৰাইজে মিলি সেই মাংগলিক কাৰ্যখিনি অনুষ্ঠিত কৰিছে আৰু সকলোকে তাত সহযোগিতা কৰিবলৈ, তাত উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ আৰু ৰাতিপুৱাৰ পৰা তেওঁলোকে জুবিনৰ চিতাভস্মৰ সন্মুখত জুবিনৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈও তেওঁলোকে সুবিধা কৰি দিব। গতিকে সকলোৱে আহি শান্তিপূৰ্ণভাৱে শ্ৰদ্ধাঞ্জলি জনাই আমাৰ মাংগলিক কাৰ্যত পৰিয়ালৰ সৈতে সহযোগিতা কৰিব বুলি আমি আশা ৰাখিছোঁ। আজি আমাৰ 11 দিনীয়া আইনবছৰটো ইয়াত আমাৰ ঘৰতে অনুষ্ঠিত হ'ল আৰু মাংগলিক কাৰ্য 13 দিনীয়া যিখিনি মাংগলিক কাৰ্য আছে সেইখিনি যোৰহাটৰ ৰাইজে অনুষ্ঠিত কৰিছে যোৰহাটত। আমি পৰিয়ালৰ বহুকেইজন লোক কাইলৈ ইয়াৰ পৰা ৰাওনা হ'ম। কাইলৈ আবেলি আমি যাম যোৰহাটলৈ আৰু পৰহিলে 1 তাৰিখে ৰাতিপুৱাৰ পৰা 13 দিনীয়া মাংগলিক কাৰ্য যিখিনি থাকে সেইখিনি যোৰহাটত অনুষ্ঠিত হ'ব। যোৰহাটৰ ৰাইজে যোৰহাট বুলিয়ে নকওঁ, যোৰহাটৰ আশে-পাশে থকা সমূহ ৰাইজে মিলি সেই মাংগলিক কাৰ্যখিনি অনুষ্ঠিত কৰিছে আৰু সকলোকে তাত সহযোগিতা কৰিবলৈ, তাত উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ আৰু ৰাতিপুৱাৰ পৰা তেওঁলোকে জুবিনৰ চিতাভস্মৰ সন্মুখত জুবিনৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈও তেওঁলোকে সুবিধা কৰি দিব। গতিকে সকলোৱে আহি শান্তিপূৰ্ণভাৱে শ্ৰদ্ধাঞ্জলি জনাই আমাৰ মাংগলিক কাৰ্যত পৰিয়ালৰ সৈতে সহযোগিতা কৰিব বুলি আমি আশা ৰাখিছোঁ।